নমস্কাৰ বন্ধুসকল, দি আছাম টাইমৰ আজিৰ এই প্ৰথমটো মটৰ ব্লগিং ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই বহুদিন পিছত আপোনালোকলৈ মোৰ চেনেলটিত ভিডিঅ' দিবৰ কাৰণে প্ৰস্তুত হৈছোঁ। আজি যাব ওলাইছোঁ যিহেতু মোৰ প্ৰথমটো ব্লগ ভিডিঅ', গতিকে বহুত দিন হ'ল গাড়ীখন ৱাছ কৰা হোৱা নাই। গাড়ীখনো চাফা কৰিম আজি। মোৰ স্কুটিখনো আজি ৱাছ কৰিব দিম, ৱাশ্বিং চেণ্টাৰত দিম। লগতে মোৰ টাউনত অলপ কাম আছে, সেইখিনি কৰি আকৌ ঘৰলৈ ঘূৰি আহিম। গতিকে চাই থাকক আজিৰ এই ভিডিঅ'টি। যিহেতু মোৰ প্ৰথম ভিডিঅ', ভুল ভ্ৰান্তি একেবাৰেই স্বাভাৱিক কথা, হ'বয়ে। তাৰ পিছতো আপোনালোকৰ পৰামৰ্শটো বিচাৰিছোঁ আৰু ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাই ক'ত কি ভুল ভ্ৰান্তি আছে একেবাৰে বিনা দ্বিধাই মোক ক'ব। যি ক'ব লাগে কোনো ধৰণৰ সংকোচ নকৰাকে মোক ক'ব। মই আপোনালোকৰ সকলো পৰামৰ্শ, মোটামুটি গঠনমূলক ধনাত্মক পৰামৰ্শখিনি মই গ্ৰহণ কৰিম। ঋণাত্মক পৰামৰ্শখিনিও গ্ৰহণ কৰিম, কিন্তু অশ্লীল গালি গালাজ যাতে নিদিয়ে, কোনো ধৰণৰ ইনচাল্ট যাতে নকৰে, কোনো ধৰণৰ যাতে মোক ডিমটিভেট কৰিব চেষ্টা নকৰে, পৰাপক্ষত উৎসাহ দিব। ভুল ভ্ৰান্তিটো হ'বই, যিহেতু মই প্ৰথম কৰিছোঁ। গতিকে উৎসাহ দিব, কোনো ধৰণৰ যাতে ইনচাল্ট বা তিৰস্কাৰ নকৰে, সেইটোৱে অনুৰোধ জনাইছোঁ। কৰিলেও কথা নাই, একো নহয়। সকলোৱে যে মোক ভাল পাব সেইটো কথা নহয়, বেয়া পোৱা মানুহো আছে। তো চাই থাকক, গৈ থাকোঁ এতিয়া ওদালগুৰি। লেটছ গো। তো বন্ধুসকল, মানে ইয়ামাহা এৰক্স স্কুটিখন যদিও পাৱাৰফুল হয়, ইয়াৰ এটা ডিছএডভান্টেজ আছে, এইটো হ'ল ব্ৰেকিং ছিষ্টেম। তো ইয়ামাহা এৰক্সৰ ব্ৰেকিং ছিষ্টেমটো অলপ বেয়া, কিন্তু বাকী আপোনাৰ চলাই আপুনি স্কুটি চলোৱাৰ নিচিনা যেন নালাগিব, যেন আপুনি বাইক চলাই আছে তেনেকুৱাই লাগিব। স্কুটিৰ ভিতৰত মষ্ট অফ পাৱাৰফুল স্কুটি বুলি কয় ইয়ামাহা এৰক্স 155। ইয়াতকে আৰু বেছি পাৱাৰফুল স্কুটি কিজানি ওলোৱা নাই, মানে আমাৰ অসমৰ মাৰ্কেটত বা ইণ্ডিয়াৰ মাৰ্কেটত। গতিকে চলাই বঢ়িয়া, ধুনীয়া গাড়ী স্কুটি। গিয়াৰ চিয়াৰৰ প্ৰব্লেম নাই, পাহাৰত চলাই ভাল। আপোনাৰ ইনষ্টেণ্ট পিক আপ, মাইলেজো ভাল। মোটামুটি 43-44 মাইলেজ পোৱা যায়, আৰামত পোৱা যায়। আৰু চলাইতো একেবাৰে বিন্দাছ, মানে জুই বৰাবৰ মোটামুটি একদম বহুত পাৱাৰফুল স্কুটি। R15ৰ ইঞ্জিন। আৰু সুবিধাটো এটাই ভাল, গিয়াৰ চেঞ্জ কৰিব লগা নাই, আপুনি বাইকৰ ফিল পাব। আৰু প্লাছ পইণ্টটো হ'ল ইয়াত গিয়াৰ ছিষ্টেম নাই, মানে স্পীড ব্ৰেকাৰত মানে আপোনাৰ গিয়াৰ যিটো চেঞ্জ কৰাৰ পৰা আৰম্ভ কৰি আকৌ গিয়াৰ লগোৱা যিটো জ্বালা, সেই জ্বালাটো নাই ইয়াতে। সেইকাৰণে মোৰ চইচটো স্কুটি। নহ'লে মই ইয়াতকৈ কম দামত ভাল ভাল বাইক পালোঁ হয় ইয়ামাহাৰে, কিন্তু মই স্কুটি লোৱাৰ এটাই কাৰণ, বহুত পাৱাৰ, ইয়াৰ পাৱাৰটো বেছি আৰু গিয়াৰৰ ঝামেলাটো নাই। গাঁৱৰ পৰিৱেশ, চাৰিওফালে খেতি পথাৰ, মাজেৰে ধুনীয়া ৰাস্তা, একদম চাফ চিকুণ, কোনো ধৰণৰ হাই হুলস্থুল নাই, গাড়ী মটৰৰ ঝামেলা নাই। ওদালগুৰি জিলাখন আমাৰ বহুত শান্তিৰ জেগা। চাৰিওফালে প্ৰাকৃতিক পৰিৱেশটো আপোনালোকে পাব। আৰু নেচাৰেল বিউটিটো ওদালগুৰিত ক'ব নালাগে, ৱাও নেচাৰেল বিউটি। বেলেগ ডিষ্ট্ৰিক্টতকৈ আমাৰ ডিষ্ট্ৰিক্টত ন' ডাউট গোটেই অসমখনেই নেচাৰেল বিউটি ভৰপূৰ, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। হ'লেও ওদালগুৰি জিলাত ওলাই গ'লে আপুনি প্ৰাকৃতিক সৌন্দৰ্য পাব। এনেকুৱা ধৰণৰ ধুনীয়া পৰিৱেশ, আৰু এই পৰিৱেশৰ মাজত স্কুটি চলাই যোৱাৰ মজাটোৱে বেলেগ। গতিকে চাৰিওফালে এনেকুৱা পৰিৱেশৰ মাজত এইখিনি সময়ত স্কুটি লৈ ওলাই অহাৰ মজাটোৱে মানে খুব বেলেগ এটা আমেজ। আহি পালোঁ ওদালগুৰি, প্ৰায় ওদালগুৰি পামেই, ঝাৰনগাঁও চক বুলি কয়। এয়া আহি ঝাৰনগাঁও পালোঁ, ঝাৰনগাঁও চক। আৰু এই ঝাৰনগাঁও পাৰ হৈয়ে আৰু এটা চক আছে বৰ্ণগাঁও। যিহেতু মই ওদালগুৰিত মোৰ ভাড়া ঘৰ আছে, মই যিহেতু ওদালগুৰিত ভাড়া ঘৰতো থাকোঁ, গতিকে
ইয়াৰ পৰা গৈ মই ৰুমত সোমাম। ৰুমত মোৰ সামান্য কাম আছে, মানে ৰিচিপ্ট এখন ল'ব লগা আছে। ৰিচিপ্ট লৈ তাৰপিছত লগ পাই আছোঁ আপোনালোকক। ৱাও, স্কুটি ধুব পাৰিম নে? হা, বন্ধই নেকি? নাই। ৰুমৰ পৰা ওলাই আহিলোঁ ৱাশ্বিং চেণ্টাৰলৈ। ৱাশ্বিং চেণ্টাৰত অহাৰ পিছত মানে ভাবিছিলোঁ স্কুটিখন আজি ধুই ল'ম, যিহেতু আহিছোঁ ওদালগুৰিত। বহুত দিন হ'ল মই ৰুমত নাই, তো আজি ওদালগুৰিত আহিছোঁ যদি গাড়ীখন ধুই লৈ যাম বুলি ভাবিছিলোঁ, কিন্তু ৱাশ্বিং চেণ্টাৰত ইতিমধ্যে বন্ধ কৰিছে বুলি ক'লে, গতিকে গাড়ীও ধোৱা নহ'ল। আহি পালোঁ ওদালগুৰি, এইটো মিছন টাৰ্ণিং বুলি কয়, ক্লক টাৱাৰ। ইফালে আমাৰ চেক্ৰেড হাৰ্ট ইংলিছ স্কুল, আৰু এয়া হ'ল ওদালগুৰি টাউন। ওদালগুৰি টাউনত ৰেল লাইনৰ ইটো পাৰ, ৰেল লাইনৰ সিপাৰে যাম, মই যাম ৰেল লাইনৰ সিপাৰে। গতিকে ওদালগুৰি টাউন যথেষ্ট শান্ত, যথেষ্ট মানে ভাল পৰিৱেশৰ টাউন, ধুনীয়া। ইয়াতে কোনো ধৰণৰ হাল্লা চিল্লা নাই, যান জঁট নাই, হুলস্থুলীয়া পৰিৱেশ নাই। সুন্দৰ এটা পৰিৱেশৰ মাজত ওদালগুৰি টাউনৰ আপোনালোকক দেখাই আছোঁ। আজি শনিবাৰ, শনিবাৰে ওদালগুৰি বজাৰ হয়। সপ্তাহত দুটা বজাৰ হয়, বজাৰ মানে ডাঙৰ বজাৰ, যিটো সাপ্তাহিক বজাৰ। বুধবাৰ আৰু শনিবাৰ। বুধবাৰে বহুত ডাঙৰ বজাৰ হয়, কিন্তু শনিবাৰে হাফ বুলি কয়, শনিবাৰে মানে আধা। বুধবাৰতকৈ 50% হয় শনিবাৰে, আৰু বাকী বাৰকেইটাতো ওদালগুৰি চহৰৰ দোকান পোহাৰটো খোলা থাকেই, ডেইলি মাৰ্কেট থাকেই, কিন্তু এইটো বহুত আগৰ পৰাই চলি আছে। সপ্তাহত দুটা বজাৰ, বুধবাৰ আৰু শনিবাৰ। ওদালগুৰি ৰেল লাইন, যিহেতু আমাৰ ওদালগুৰিত ৰেলৰ কানেকশ্যন আছে, তো ওদালগুৰিবাসীৰ কাৰণে আৰু এটা ভাল খবৰ, এটা অভাৰব্ৰিজ হ'ব। অভাৰব্ৰিজৰ কাম চলি আছে, লগতে ওদালগুৰি ৰেল ষ্টেচনটো আমাৰ অমৃত ষ্টেচন হ'ব। অমৃত ষ্টেচন মানে অন্যান্য ষ্টেচনতকৈ অলপ বেলেগ ধৰণৰ ফেচিলিটিছ থাকিব, আৰু চেণ্ট্ৰেল গভমেণ্টৰ এটা স্কিম অমৃত ষ্টেচন। গতিকে ওদালগুৰিবাসীৰ কাৰণে এইটো এটা ভাল খবৰ। অৰ্থাৎ ইয়াতে আকৌ এইটো কি এইটো অভাৰব্ৰিজৰ, মই যে কোনো অভাৰব্ৰিজৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। অভাৰব্ৰিজৰ কাৰণে নিশ্চয় পোষ্ট পুতি আছে। এই বস্তুটো নাছিল, তো যোৱাকালি বা পৰহি দিছে নেকি। যিয়ে নহওক, এইটো আমাৰ কাৰণে ভাল খবৰ। ওদালগুৰিত অভাৰব্ৰিজ নাই, যিহেতু নতুন হৈছে ওদালগুৰি চহৰ, মানে ওদালগুৰি জিলা বেছি বছৰ হোৱা নাই। ওদালগুৰি বিপিএডি
হোৱাৰ পিছৰ পৰা 2003 চনৰ পৰাই ওদালগুৰি ডিষ্ট্ৰিক্ট হৈছে আৰু নতুন জিলা হিচাপে নতুনকৈ মানে ডেভেলপ হৈছে, কিছুমান কাম চলি আছে। আহি পালোঁ ওদালগুৰি চহৰ। মোৰ ইয়াতে টেইলৰৰ তাত কাম আছে। মোৰ ইয়াৰ কাম হ'ল পেন চিলাব দিছিলোঁ, পেন দৰ্জি তাত পেন আছিল টেইলৰৰ তাত, পেণ্ট লোৱা হ'ল, এতিয়া যাব ওলাইছোঁ। মোৰ টেইলৰৰ তাত কাপোৰ আছিল, কাপোৰ লোৱা হ'ল, এতিয়া যাব ওলাইছোঁ, কিবা এটা খাই ঘৰত গুচি যাম। এইটো যিহেতু টাউনৰ মাজেদি অলপ ভিৰ, গতিকে বেলেগ ৰাস্তাই দি আহিছোঁ। এতিয়া ওদালগুৰিৰ সকলো কাম সমাপ্ত কৰি ঘৰমুৱা হৈছোঁ। অলপ সৰু সুৰা দুই এপদ বস্তু ল'ব লগা আছিল, সেইখিনি লোৱা হ'ল। এতিয়া যাব ওলাইছোঁ ঘৰলৈ। পটাপট যাব লাগে, নহ'লে আকৌ ট্ৰেইন আহি গ'লে আকৌ গেট পৰি যাব। এতিয়া বাজিছে সময় 8:07, গতিকে আজিৰ ব্লগটো সমাপ্ত কৰিম। যিহেতু এইখিনি আহি থাকোঁতে ওদালগুৰি আহি থাকোঁতে আপোনালোকে গমেই পাইছে। এতিয়া ইতিমধ্যে এয়া ৰেল গেট পৰিব। ভাগ্য ভাল পাৰ হৈ গ'লোঁ, নহ'লে গেট পৰি গ'লে আকৌ দেৰি হৈ গ'ল হয়। এতিয়া মই যাম এইটো ৰাস্তাইদি, টাউনেদি নাযাওঁ, বাহিৰেদি যাম। তো আজিৰ ব্লগটো আছিলে মানে, যিহেতু ঘৰলৈ গুচি যাম, ঘৰলৈ যিহেতু আৰু একো বিশেষ দেখাব লগা ক'বলগীয়া একো নাই, গতিকে পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। জয় আই অসম।